গ্ৰামাৰৰ ওপৰত ডিসকাশন কৰি আছো সো ইংলিশ গ্ৰামাৰৰ আমি টপিক সমূহ চুজ কৰি লৈছো ফাৰ্স্ট টাইম আমি আৰ্টিকল ফিনিশ কৰিলো তাৰ পিছত টেন্স ফিনিশ কৰিলো আৰু টেন্সৰ আমি এতিয়া প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন ডিসকাস কৰি আছো তাৰ লগতে আমি আজি এটা নতুন টপিক স্টাৰ্ট কৰিম সেই টপিকটো হৈছে আমাৰ নেৰেশনৰ ওপৰত আজি আমি ডিসকাস কৰিম এই ভিডিওটো যে নেৰেশন কাক বোলে নেৰেশনৰ ভাগ কি কি নেৰেশন আমি কোনটো টেন্সৰ কেনেকৈ ইউজ কৰিম আমি সেই বিষয়ে আজি ডিসকাস কৰিম এতিয়া ফাৰ্স্ট টাইম চাও আমি নেৰেশনৰ ভাগ কেইটা আছে নেৰেশনৰ ভাগ হল আমাৰ দুটা ভাগত ভাগ কৰা হৈছে নেৰেশনৰ ফাৰ্স্ট হৈছে আমাৰ ডাইৰেক্ট নেৰেশন আৰু সেকেন্ডটো হৈছে আমাৰ ইনডাইৰেক্ট নেৰেশন এতিয়া ডাইৰেক্ট নেৰেশন বুলি ভালে গলে আমি কি বুজিব লাগিব যে কোনোবা এজন ব্যক্তিয়ে যিখিনি বক্তব্য দিছে সেই বক্তব্যখিনিকে আমি সেম টু সেম যেতিয়া ইউজ কৰিম সেম টু সেম যেতিয়া আমি প্ৰকাশ কৰিম তেতিয়া হেতুকে কোৱা হয় আমাৰ কি ডাইৰেক্ট নেৰেশন বুলি কোৱা হয় আৰু ইনডাইৰেক্ট নেৰেশনটো হৈছে যেতিয়া কোনোবা এজন ব্যক্তি কিবা কাকাৰ কথা কব সেই কথাটো আমি নিজৰ ভাষাত ট্ৰান্সলেট কৰি মানে নিজৰ থ্ৰুদি যেতিয়া কম তেতিয়া হেতুকে কোৱা হ'ব আমাৰ ইনডাইৰেক্ট নেৰেশন এতিয়া ইয়াৰে এক্সাম্পল চাই লও তেতিয়া বেছি ইজি হৈ যাব যে ডাইৰেক্ট নেৰেশন কোনটোক কয় আৰু ইনডাইৰেক্ট নেৰেশন কোনটোক কয় সো ফাৰ্স্ট টাইম আমি ইয়াৰে ডাইৰেক্ট নেৰেশন আৰু ইনডাইৰেক্ট নেৰেশন এক্সাম্পল কেইটা চাই লও তাৰ পিছত ইয়াতে আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিলে কি ইউজ কৰিব লাগে কেনেকুৱা নিয়ম আছে সেইখিনি চাম তো ফাৰ্স্ট সেন্টেন্সটো লৈছো মই ফৰ এক্সাম্পল ৰাম সেড ইয়াতে নেৰেশনত কি আহি যায় এজন বক্তা থাকিব তেওঁ কথাটো কব কি কৈছিলে সেইখিনি আমি ক'ত লিখিম ইনভাৰ্টেড কমাৰ ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত লিখিম ইয়াতে ৰাম সেড ৰামে কৈছিল যে এটো মই পাষ্ট টেন্সত লিখিছো ৰামে কৈছিল যে কি ইয়াতে ৰাম সেডৰ পিছত ইয়াতে কি আহিব এটা কমা আহিব তাৰ পিছত আমাৰ যিখিনি বক্তব্য তেওঁ দিব সেইখিনি আমি ইনভাৰ্টেড কমাৰ ভিতৰত লিখিম তেতিয়া হেইটোৱে হ'ব আমাৰ ডাইৰেক্ট নেৰেশন এতিয়া ৰামে কোৱা কথা কি আমি সেম টু সেম লিখি দিম ৰাম সেড I am a boy ফুল স্টপ দিলো তাৰ পিছত লাষ্ট কি আমি ডাবল ইনভাৰ্টেড কমা ক্লোজ কৰিলো এতিয়া ৰামে কৈছিল যে কি মই এজন লৰা এটো ৰামে কৈছে ৰামে যেতিয়া নিজে ক'লে যে মই এজন লৰা বুলি হেতু আমি সেম টু সেম কেনেকৈ লিখি দিলো I am a boy বুলি লিখি দিলো আমি কি সাবজেক্টটো আমি ফাৰ্স্ট পাৰসনত লিখিছো কাৰণ কি আমাৰ ৰামে কৈছে সেম লিখিছো আমি সেই কাৰণে এটো কি হল পৰি গল আমাৰ ডাইৰেক্ট নেৰেশনত পৰি গল এই সেন্টেন্সটো এতিয়া এই সেন্টেন্সটোকে আমি ইনডাইৰেক্টলি নিম কেনেকৈ নিম ফাৰ্স্ট টাইম ৰাম সেড এটো সেম টু সেম আহি যাব ৰাম সেড এতিয়া আমি কি কৰিব লাগিব ইনডাইৰেক্ট যেতিয়া কৰিম ইনডাইৰেক্ট কৰিলে কমাটো উঠি যাব প্লাস ইনভাৰ্টেড কমাটো উঠি যাব এতিয়া কমাটো হলনি আমি কি ইউজ কৰিম ইয়াতে দ্যাট ইউজ কৰিম ৰাম সেড দ্যাট ৰামে কৈছিল যে এতিয়া ফাৰ্স্ট সাবজেক্টটো কি আছে ইনভাৰ্টেড কমাৰ ভিতৰত ফাৰ্স্ট পাৰসন আছে যে I বুলি আছে সো হেতুকে কি কৰিম এতিয়া আমি থাৰ্ড পাৰসনলৈ ল'ব লাগিব এটো যেহেতু ৰাম কি এজন লৰা হয় তো ইয়াতে থাৰ্ড পাৰসন আমি সিঙ্গুলাৰ নাম্বাৰ কি ইউজ কৰিম হি ইউজ কৰিম ৰাম সেড দ্যাট হি এম টু কি হৈ যাব সেড আছে হেতু কাৰণ এম টু was he was Ram said that he was a boy full stop দিলো এটো আহি গল আমাৰ কি হয় ইনডাইৰেক্ট নেৰেশন এতিয়া ইনডাইৰেক্ট নেৰেশন আৰু ডাইৰেক্ট নেৰেশন আমি সিম্পল দুটা एग्जांपल চাই ললো যে ফাৰ্স্ট টু কি ডাইৰেক্ট নেৰেশনত ৰাম said I am a boy কি কৈছে ৰামে কৈছিল যে মই এজন লৰা এটো ডাইৰেক্টলি কৈছে আমি সেম টু সেম উঠাই দিছো এটো কাৰণ এটো ডাইৰেক্ট নেৰেশনত পৰিলে আৰু তাৰ পিছত এই কথাখানে আমি আমাৰ ভাষাইদি আমাৰ থ্ৰুদি কৈছো এটো হৈছে যে কি ৰাম said that ৰামে কৈছিল যে হি এজন লৰা তো he said that he was a boy এটো হল আমাৰ ইনডাইৰেক্ট নেৰেশনৰ एग्जांपल এতিয়া ফাৰ্স্ট আমি সিম্পলি ডাইৰেক্ট নেৰেশন আৰু ইনডাইৰেক্ট নেৰেশন বুজি পাবৰ কাৰণে আমি এইটা एग्जांपल চালো এতিয়া আমি চাম ইয়াৰে নিয়ম কিছুমান আছে যে ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট নেৰেশনটো আমি
ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন যেতিয়া আমি নিব লাগিব তাত কিছুমান আমি নিয়ম ফলো কৰিব লাগিব সো সেই নিয়মখিনি এতিয়া আমি চাম সেই নিয়মখিনি নাজানিলে আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নিয়াত আমাৰ বহুত প্ৰবলেম হ'ব সো এই নিয়মখিনি ফাৰ্ষ্ট টাইম চাওঁ আমি এতিয়া মই কৈছিলো যে এই দুটা এক্সাম্পলতে মই দেখাই দিছিলো যে ফাৰ্ষ্ট টাইম যেতিয়া আমি ডাইৰেক্ট নেৰেশ্যনৰ সেন্টেন্স এটা লিখিম তেতিয়া কি কৰিম আমি जितु तेव कब जितु तेवर स्पीच হয় जितु तेव কথা হয় जिखिनि हेखिनि आमी कि हत लिखिम फर्स्ट टाइम आमी डबल इनवर्टेड कमार भितरत जिखिनि आमार কথা আছে डायरेक्टली डायरेक्ट नेरेशনৰ ক্ষেত্ৰত তেতিয়া डबल इनवर्टेड कमार भितरत आमी हे কথাখিনি লিখিম सेकेंड नियमটো হৈছে আমাৰ जितु ভাৰ্বে डायरेक्ट स्पीच টুক মানে डायरेक्ट কথাখিনি ইন্ট্ৰোডিউস কৰে जितु ভাৰ্বে কৰে সেই ভাৰ্বটো কি বুলি কোৱা হয় আমাৰ रिपोर्टिंग भार्ब বুলি কোৱা হয় এতিয়া रिपोर्टिंग भार्ब এটা কোনটো হ'ব ফৰ एग्जांपल আমি ফাৰ্স্ট টাইম যে চাইছিলো ৰাম সেড ইয়াতে স্পিচ টু লিখি দিলো আই এম ইল এটো কে লিখিলো সাপোজ এটা ফাৰ্স্ট নিয়মতে আমাৰ কি হ'ল আমি স্পিচ টু কোড লিখিছো ইয়াতে ডাবল ইনভাৰ্টেড কমাৰ ভিতৰত লিখিছো এতিয়া এখিনি কি হয় কোনে ইন্ট্ৰোডিউস কৰিছে আমাক এই বাক্যখিনি said এই যেটো said ভার্ব আছে এই ভার্বটোকে কি বুলি কোৱা হয় আমাৰ ৰিপৰ্টিং ভার্ব বুলি কোৱা হয় এই said ভার্বটো এতিয়া আমি দুটা পালো এতিয়া 3 নম্বৰটো হৈছে যে ৰিপৰ্টিং ভার্বটোৰ ঠিক পিছতে আমি কি ইউজ কৰিব লাগে কমা ইউজ কৰিব লাগে তাৰ পিছতে আমাৰ কি হ'ব ইনভাৰ্টেড কমা স্টাৰ্ট হ'ব এতিয়া ইয়াতে আমি দিছো সা एग्जांपलটো saidৰ পিছতে আমি কমা ইউজ কৰিছো তাৰ পিছতে আমি ইনভাৰ্টেড কমা স্টাৰ্ট কৰিছো এটো হৈছে আমাৰ 3 নম্বৰ নিয়ম আৰু 4 নম্বৰ নিয়মটো হৈছে যেটো আমাৰ ইনডাইৰেক্ট নেৰেশ্যন হ'ব সেই ইনডাইৰেক্ট নেৰেশ্যনটো কি হ'ব আমাৰ এই কমা আৰু ইনভাৰ্টেড কমা দুইটা বস্তু উঠি যাব তাৰ ফলনি আমি কি ইউজ কৰিম এই কমাটোৰ ফলনি আমি that ইউজ কৰিম কি হয় ইনডাইৰেক্ট নেৰেশ্যন এতিয়া এই চাৰিটা মেইনলি डायरेक्टर পৰা ইনডাইৰেক্ট কৰা ডাইৰেক্ট সেন্টেন্সটো লিখিওতে আৰু ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোতে মেইনলি এই চাৰিটা বস্তু ফাৰ্স্ট টাইম মনত ৰাখিলে হ'ল এতিয়া ইয়াৰ পিছত আমি চাম ডাইৰেক্ট নেৰেশ্যনৰ পৰা ইনডাইৰেক্ট কৰোতে আমাৰ কোনটো টেন্স কেনেকৈ চেঞ্জ হয় সেই বস্তুটো এতিয়া চাম হেইটো মোস্ট ইম্পৰ্টেন্ট হয় হেতু জানিলেহে আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব পাৰিম সেন্টেন্স বিলাক হেতু মেইনলি জানিব লাগিব ফাৰ্স্ট টাইম চাইলো আমি প্ৰেজেন্ট টেন্সৰ সেন্টেন্স বিলাক ফাৰ্স্ট টাইম সাম এখিনি আমাৰ গোটেইখিনি হ'ল প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত গোটেইটা টেন্সৰ ক্ষেত্ৰতে চাব লাগিব আমি এটো ফাৰ্স্ট ডাইৰেক্ট নেৰেশ্যনত আমাৰ যেতিয়া এটা কথা আছে যে ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টিং ভাৰ্ব হৈছে যেটোৱে আমাৰ কি স্পিচ টু ইন্ট্ৰোডিউস কৰে হেতু হৈছে ৰিপৰ্টিং ভাৰ্ব আৰু যিখিনি কথা হ'ব সেইখিনি কোৱা হয় আমাৰ ৰিপৰ্টিং স্পিচ বুলি কোৱা হয় সো এই টেন্সটো কোড খাটিব আমাৰ ৰিপৰ্টিং স্পিচ টু ক্ষেত্ৰত খাটিব এখিনি এতিয়া ৰিপৰ্টিং স্পিচ টু যেতিয়া ডাইৰেক্ট নেৰেশ্যনত আমাৰ কি হ'ব ফাৰ্স্ট টাইম প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাকিব তেতিয়া যেতিয়া আমি ইনডাইৰেক্ট কৰিম হেতু কোলে গুছি যাব পাষ্ট ইনডিফিনিটলৈ গুছি যাব পাষ্ট ইনডিফিনিট সিম্পলি প্ৰেজেন্ট ইনডিফিনিটত ডাইৰেক্ট স্পিচ টু যেতিয়া रिपोर्टिंग स्पीच टू जेते प्रेजेंट इंडेफिनिटत থাকে डायरेक्ट सेंटेंसत तेति इनडायरेक्ट जेतिया কৰিম আমি पास्ट इंडेफिनिटলৈ গুছি যাব ঠিক তেনেকৈ প্ৰেজেন্ট কন্টিনিউয়াছত থাকিলে আমাৰ কি হৈ গুছি যাব पास्ट কন্টিনিউয়াছত গুছি যাব যেতিয়া আমি ইনডাইৰেক্ট কৰিম আকৌ প্ৰেজেন্ট পারফেক্টত থাকিলে আমাৰ पास्ट পারফেক্ট হ'ব আৰু যদি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াছত থাকে তেতিয়া কি হ'ব আমাৰ पास्ट পারফেক্ট কন্টিনিউয়াছ এখিনি হৈছে আমাৰ প্ৰেজেন্ট টেন্সৰ ক্ষেত্ৰত ৰিপৰ্টিং স্পিচ টু কেনেকৈ চেঞ্জ হয় ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ ঠিক তেনেকৈ আমি পাষ্ট টেন্সৰ ক্ষেত্ৰত চাইলো পাষ্ট টেন্সত প্ৰেজেন্ট টেন্সৰটো অকমান ইজি হয় ডাইৰেক্ট প্ৰেজেন্টৰ পৰা পাষ্টলৈ নি দিলে হ'ল কিন্তু পাষ্টৰটো অকমান পাজল আছে সো পাষ্টৰটো ভালদৰে চালে হ'ল এতিয়া ডাইৰেক্টত যেতিয়া ৰিপৰ্টিং স্পিচটো কি হৈ থাকিব আমাৰ পাষ্ট ইনডিফিনিট টেন্সত থাকিব তেতিয়া প্ৰেজেন্ট টেন্সৰ নিচিনাকে পাষ্ট ইনডিফিনিট প্ৰেজেন্টটো যেনেকৈ পাষ্টত হৈছিলে তেনেকৈ নহয় এই কি হ'ব পাষ্টত যেতিয়া আছে ইনডিফিনিটটো ইয়াতে কি হ'ল গুছি যাব আমাৰ পাষ্ট পারফেক্টলৈ গুছি যাব পাষ্ট পারফেক্ট আকৌ যেতিয়া পাষ্ট কন্টিনিউয়াছটো আমাৰ কি হ'লে গুছি যাব পাষ্ট
past perfect continuous এই দুটা অকমান পাজল হয় এই দুটা ভালদৰে মনত ৰাখিলে হ'ল যে past indefinite টো কি হয় গুছি যাব past perfect লৈ গুছি যাব আৰু past continuous টো past perfect continuous লৈ গুছি যাব তাৰ পিছত এই দুটা সেম হয় past perfect টো কি হৈ যাব তো থাকিলে আমাৰ সেম past perfect তে থাকিব আৰু past perfect continuous থাকিলে past perfect continuous তে থাকিব এই দুটা সেম হয় কিন্তু ওপৰৰ দুটা অকমান উল্টা পুল্টা হৈ যায় past indefinite থাকিলে past perfect past continuous থাকিলে past perfect continuous হৈ যাব এখিনি হল আমাৰ past tense আৰু present tense ৰ যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ ৰিপৰ্টিং স্পীচটো যেতিয়া আমি কনভাৰ্ট কৰিম তেতিয়া কোনটো টেন্স কেনেকৈ হলনি হ'ব ইয়াৰ পিছত আমি এলা আমাৰ ফিউচাৰ টেন্সত আমি মেইনলি দুটা বিভাগ পাওঁ কম্পালসৰি ফিউচাৰ টেন্সত লিখিব লাগে হেকেটা হৈছে ফাৰ্ষ্টটো হৈছে আমাৰ সেল এতিয়া সেলটো আমি যেতিয়া ডাইৰেক্ট নেৰেশনত ৰিপৰ্টিং স্পীচটো যেতিয়া সেলটো থাকিব তেতিয়া আমি ইনডাইৰেক্ট যেতিয়া কৰিম তেতিয়া কি কৰিম এটো আমি শুড সেলটো আমাৰ কি হলে কনভাৰ্ট হৈ যাব শুড হলে কনভাৰ্ট হৈ যাব তাৰ পিছত উইলটো কি হলে হ'ব উড হলে হ'ব এই দুটাই মেইনলি ফিউচাৰ টেন্সৰ এই দুটাই মেইনলি মনত ৰাখিলে হ'ল যে সেলটো শুড হৈ যাব আৰু উইলটো উড হৈ যাব ফিউচাৰ টেন্সৰ পৰা এখিনি ইম্পৰ্টেন্ট হয় সো এইকেটা চালো আমি টেন্স কেটা কেনেকৈ কনভাৰ্ট হয় এতিয়া ইয়াৰ উপৰিও আমি আৰু কেটা বস্তু চাব লাগিব যিকেটা মানে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ যিকেটা ওয়াৰ্ড আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোতে চেঞ্জ হৈ যায় হেকেটা এতিয়া আমি চাম এতিয়া এইকেটা ওয়াৰ্ড আমাৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট যেতিয়া আমি কোনোবা এটা সেন্টেন্স কৰো তেতিয়া এইকেটা ওয়াৰ্ডও আমাৰ চেঞ্জ কৰিব লাগিব এতিয়া ফাৰ্স্ট আছে হিয়াৰটো কি আছে আমাৰ হিয়াৰটো কি হ'ব আমাৰ ডিয়াৰ হৈ যাব তাৰ পিছত আছে দিস টো হ'ব আমাৰ ডেট ডাজ টো হ'ব আমাৰ ডাজ টো হ'ব আমাৰ সো দিস টো হ'ব ডোজ ইট টো হ'ব that can could today that day tonight that night yesterday the previous day লিখিব পাৰো আমি the previous day or the day before ago before now then come go tomorrow to হ'ব আমাৰ the next day এখিনি হৈছে আমাৰ একেটা ওয়াৰ্ড যেটোৱে একেটা ওয়াৰ্ড আমাৰ যেতিয়া ডাইৰেক্ট স্পীচটো থাকিব তেতিয়া আমি যেতিয়া ইনডাইৰেক্ট কৰোতে সেই টেন্সটোৰ লগতে আমাৰ এইকেটা ওয়াৰ্ডটো কি হৈ যাব চেঞ্জ হৈ যাব এতিয়া মেইনলি নেৰেশনৰ ক্ষেত্ৰত আমি ফাৰ্স্ট জানিব লগা আছিল নেৰেশনৰ প্ৰকাৰ কেইটা হেতু জানিলো আমি নেৰেশন হল আমাৰ দুই প্ৰকাৰৰ ডাইৰেক্ট নেৰেশন আৰু ইনডাইৰেক্ট নেৰেশন আৰু তাৰ পিছত ডাইৰেক্ট নেৰেশনত আমাৰ কি ইউজ হয় যে ডাইৰেক্ট নেৰেশনত আমি যেতিয়া ৰিপৰ্টিং স্পীচটো লিখিম তেতিয়া কি ইনভাৰ্টেড কমাৰ ভিতৰত লিখিব লাগে তাৰ পিছত যেটো আমাৰ ৰিপৰ্টিং ভাৰ্ব থাকিব সেই ৰিপৰ্টিং ভাৰ্বটোৰ পিছতে আমি কি ইউজ কৰিব লাগে কমা ইউজ কৰিব লাগে এটো হৈছে আমাৰ 3 নম্বৰ নিয়মটো আকৌ যেতিয়া আমি ইনডাইৰেক্ট কৰিম সো ইনডাইৰেক্ট কৰা সময়ত আমাৰ ৰিপৰ্টিং ভাৰ্বটোৰ পিছত থকা কমাটো আমাৰ কি উঠি যাব আৰু যেটো আমাৰ ইনভাৰ্টেড কমা আছিল সেই ইনভাৰ্টেড কমাটো উঠি যাব আৰু সেই কমাটোৰ ঠাইত আমাৰ কি ডেট ইউজ কৰা হয় তাৰ পিছত আমি চালো যে কোনটো টেন্স ডাইৰেক্ট নেৰেশনৰ ডাইৰেক্ট স্পীচৰ পৰা ৰিপৰ্টিং স্পীচৰ পৰা ডাইৰেক্ট নেৰেশনৰ ৰিপৰ্টিং স্পীচ টু ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট নেৰেশন কৰোতে কোনটো টেন্স আমাৰ কেনেকৈ চেঞ্জ হয় তাৰ লগতে চালো আমি এই ওয়াৰ্ড কেটা কেনেকৈ চেঞ্জ হয় কি হলে চেঞ্জ হয় এখিনি চালো সো মেইনলি আজি ভিডিওটোত এখিনি আছিল আমি আমি নেৰেশনৰ কাৰণে ইম্পৰ্টেন্ট কথাখিনি চাই ললো এতিয়া নেক্সট ভিডিওত আমি যিবিলাক আমাৰ সেন্টেন্স আছে সেই সেন্টেন্স বিলাকৰ ক্ষেত্ৰত বেলেগ নিয়ম সবতে দৰকাৰ হয় সো যেনেকৈ এসাৰ্টিভ সেন্টেন্স আছে আমাৰ নেগেটিভ সেন্টেন্স আছে ইম্পাৰেটিভ সেন্টেন্স আছে সেই সেন্টেন্স সমূহৰ ক্ষেত্ৰত প্ৰত্যেক বিধৰ ক্ষেত্ৰতে আমাৰ নিয়ম বিলাক
ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে বেলেগ বেলেগ হয় সো নেক্সট ভিডিঅ'ত আমি সেইখিনি কথা ডিসকাস কৰিম আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আৰু ইয়াৰ ওপৰত যদি আপোনালোকক সুধিবলগীয়া কিবা কোৱেশ্চন থাকে কমেন্ট সেকশনত জনাব মোৰ ভিডিঅ'বিলাক আপোনালোকে আপোনালোকৰ লগৰ লগত শ্বেয়াৰ কৰিব যাতে তেওঁলোকেও ইয়াৰ পৰা কিছু কথা জানিব পাৰে আৰু মোৰ ভিডিঅ'টো মোৰ চেনেলটো যদি আপোনালোক নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ